হাটগাঁও শিক্ষা নিকেতনৰ প্ৰতিষ্ঠা দিৱস উদযাপন 2016 চনতে স্থাপিত কামৰূপ জিলাৰ হাটগাঁও শিক্ষা নিকেতনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শনিবাৰে উলহ মালহেৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ শিক্ষক মজদুৰ আলীয়ে। বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে সচিব আটোৱাৰ ৰহমানে। সাংস্কৃতিক শোভাযাত্ৰাত অসম তথা ভাৰতৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়। বিশাল শোভাযাত্ৰাত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ বিদ্যালয় হাটগাঁও শিক্ষা নিকেতনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি প্ৰথমতে ৰাতিপুৱা পতাকা উত্তোলন কৰিলোঁ আৰু পতাকা উত্তোলন কৰিলে আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ সহশিক্ষক মাননীয় মজমিৰ আলী দেৱে আৰু ইয়াৰ পিছতে আমাৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীৰ সহায় সহযোগিতাত ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগিতাত এক সাংস্কৃতিক শোভাযাত্ৰাৰ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা আমাৰ চলি আছে আৰু কিছু সময়ৰ পিছত আমাৰ সামৰণি পৰিব। এই শোভাযাত্ৰাত দৰং কামৰূপ সীমান্তৰ এলেকাত কিছু সময় পদযাত্ৰা কৰা হৈছে আৰু লগতে অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন কৃষ্টি সংস্কৃতিক এক প্ৰদৰ্শন কৰি ৰাইজৰ মাজত পোহৰ বিলোৱা হৈছে। হাটগাঁৱৰ লগতে সাংস্কৃতিক দিশৰ ওপৰতো বিশেষ গুৰুত্ব দিয়ে আৰু অনাগত দিনত হাটগাঁও শিক্ষা নিকেতনে ক্ৰীড়াৰ ওপৰত আৰু লগতে বিভিন্ন NCC বা অন্যান্য য়োগা এইবিলাকৰ ওপৰতো বিশেষ পদক্ষেপ লৈছে। অনাগত দিনত এইবিলাকো আমাৰ কাৰ্যকৰী হ'ব আমাৰ বিদ্যালয়ত। ডুমুৰিচুকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, সংবাদনগৰ। হাটগাঁও শিক্ষা নিকেতনৰ প্ৰতিষ্ঠা দিৱস উদযাপন 2016 চনতে স্থাপিত কামৰূপ জিলাৰ হাটগাঁও শিক্ষা নিকেতনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শনিবাৰে উলহ মালহেৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ শিক্ষক মজদুৰ আলীয়ে। বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে সচিব আটোৱাৰ ৰহমানে। সাংস্কৃতিক শোভাযাত্ৰাত অসম তথা ভাৰতৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়। বিশাল শোভাযাত্ৰাত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ বিদ্যালয় হাটগাঁও শিক্ষা নিকেতনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি প্ৰথমতে ৰাতিপুৱা পতাকা উত্তোলন কৰিলোঁ আৰু পতাকা উত্তোলন কৰিলে আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ সহশিক্ষক মাননীয় মজমিৰ আলী দেৱে আৰু ইয়াৰ পিছতে আমাৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীৰ সহায় সহযোগিতাত ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগিতাত এক সাংস্কৃতিক শোভাযাত্ৰাৰ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা আমাৰ চলি আছে আৰু কিছু সময়ৰ পিছত আমাৰ সামৰণি পৰিব। এই শোভাযাত্ৰাত দৰং কামৰূপ সীমান্তৰ এলেকাত কিছু সময় পদযাত্ৰা কৰা হৈছে আৰু লগতে অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন কৃষ্টি সংস্কৃতিক এক প্ৰদৰ্শন কৰি ৰাইজৰ মাজত পোহৰ বিলোৱা হৈছে। হাটগাঁৱৰ লগতে সাংস্কৃতিক দিশৰ ওপৰতো বিশেষ গুৰুত্ব দিয়ে আৰু অনাগত দিনত হাটগাঁও শিক্ষা নিকেতনে ক্ৰীড়াৰ ওপৰত আৰু লগতে বিভিন্ন NCC বা অন্যান্য য়োগা এইবিলাকৰ ওপৰতো বিশেষ পদক্ষেপ লৈছে। অনাগত দিনত এইবিলাকো আমাৰ কাৰ্যকৰী হ'ব আমাৰ বিদ্যালয়ত। ডুমুৰিচুকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, সংবাদনগৰ। হাটগাঁও শিক্ষা নিকেতনৰ প্ৰতিষ্ঠা দিৱস উদযাপন 2016 চনতে স্থাপিত কামৰূপ জিলাৰ হাটগাঁও শিক্ষা নিকেতনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শনিবাৰে উলহ মালহেৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ শিক্ষক মজদুৰ আলীয়ে। বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে সচিব আটোৱাৰ ৰহমানে। সাংস্কৃতিক শোভাযাত্ৰাত অসম তথা ভাৰতৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়। বিশাল শোভাযাত্ৰাত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ বিদ্যালয় হাটগাঁও শিক্ষা নিকেতনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি প্ৰথমতে ৰাতিপুৱা পতাকা উত্তোলন কৰিলোঁ আৰু পতাকা উত্তোলন কৰিলে আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ সহশিক্ষক মাননীয় মজমিৰ আলী দেৱে আৰু ইয়াৰ পিছতে আমাৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীৰ সহায় সহযোগিতাত ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগিতাত এক সাংস্কৃতিক শোভাযাত্ৰাৰ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা আমাৰ চলি আছে আৰু কিছু সময়ৰ পিছত আমাৰ সামৰণি পৰিব। এই শোভাযাত্ৰাত দৰং কামৰূপ সীমান্তৰ এলেকাত
কিছু সময় পদযাত্ৰা কৰা হৈছে আৰু লগতে অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন কৃষ্টি সংস্কৃতিক এক প্ৰদৰ্শন কৰি ৰাইজৰ মাজত পোহৰ বিলোৱা হৈছে। সাতগাঁৱৰ লগতে সাংস্কৃতিক দিশৰ ওপৰতো বিশেষ গুৰুত্ব দিয়ে আৰু অনাগত দিনত সাতগাঁও শিক্ষা নিকেতনে ক্ৰীড়াৰ ওপৰত আৰু লগতে বিভিন্ন NCC বা অন্যান্য য়োগা এইবিলাকৰ ওপৰতো বিশেষ পদক্ষেপ লৈছে। অনাগত দিনত এইবিলাকো আমাৰ কাৰ্যকৰী হ'ব আমাৰ বিদ্যালয়ত। ডুমুৰিচুকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।